সম্ভাৱনা আছে নাজানো মই ৰাইজৰ গুৰিলৈ গৈ আছোঁ ঘৰে ঘৰে গৈ আছোঁ তাত মোৰ নিজৰ এইখন আছিলে কৰ্মভূমি সেয়া আছিলে জন্মভূমি ইয়াত MLA থাকোঁতেও সম্পৰ্ক আছিলে মা দেউতা তাতে মৃত্যু হৈছে গৈ আছোঁ ৰাইজৰ ওচৰলৈ শেষ সিদ্ধান্ত ৰাইজে যি ল'ব মানি ল'ম তো আমাৰ ইয়াৰ AGP আনিছে উতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে কেতিয়াও অভিযোগ নানে কাৰণ তেওঁলোক দুজন ঠিকে আছে মেইন মানুহ দুজন বিজেপিৰ মেইন মানুহজনৰ লগত ঠিকে আছে এতিয়া তৃণমূল পৰ্যায়ৰ AGPয়ে কি কৈছে সেইটো মই নেভাবোঁ যে কেশৱ মহন্ত ডাঙৰীয়া আৰু উতুল বৰা ডাঙৰীয়াৰ কথা বুলি তেওঁলোকৰ কথা হৈছে তেওঁলোক মন্ত্ৰী হৈ আছে ৰঙালাইত জ্বলি আছে তেওঁলোকৰ কাম চলি আছে বাকী কুৱকাৰ কৰ্মীয়ে কি কৰে সেইটো লৈ পেলাই AGPৰ ৰাজ্যিক নেতাসকলে মূৰ ঘমাই বুলি মই নেভাবোঁ নাৰায়ণ ভূঞাটো 2006 চনৰ পৰাই আছে নেপথ্যত মই যেতিয়া MLA ইয়াত খেলিছিলোঁ তেতিয়া মোৰ নেপথ্যত থকা যিকেইজন মূল মানুহ আছিলে তাৰ ভিতৰত তেওঁ এজন সদায় কাম কৰি আছে আৰু ৰাইজে যদি আশীৰ্বাদ দিয়ে ৰাইজে বিচাৰে তেতিয়া ৰাইজৰ মতেই সিদ্ধান্ত মইতো ভাল পাম যদি আমি একেলগে কাম কৰি থকা মানুহবিলাকৰ মাজত এজন বিধায়কক ৰাইজে আগবঢ়াই দিয়ে আৰু বিশেষকৈ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক যদি বিহপুৰীয়া সমষ্টিৰ ৰাইজে মৰম কৰে সেইটোতো মই আটাইতকৈ ভাল পাম আৰু বিহপুৰীয়াৰ ৰাইজেও কৈ আছিলে মোকো কৈছিলে যে আপুনি যদি কেতিয়াবা যায়গৈ ইয়াত মানে ইয়াৰে সন্তান এজনক আগুৱাই থৈ যাব